এই ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছ স্কুটিসমূহক কেনেদৰে বিতৰণ কৰা হ'ব, অৰ্থাৎ আমি স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ প্ৰচেছটো অসমীয়াত আলোচনা কৰিম। বিতৰণ প্ৰক্ৰিয়া প্ৰথমটো দিয়া আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পৰা সংগ্ৰহ কৰা হ'ব ছাত্ৰ-ছাত্ৰীৰ তালিকা, অৰ্থাৎ আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা যিসকল শিক্ষাৰ্থীয়ে কোৱালিফাই হয় তেওঁলোকৰ নামসমূহ বা সেইসকল ষ্টুডেণ্টৰ নামসমূহ কালেক্ট কৰিব। হিতাধিকাৰীৰ তালিকা এই লিংকটোত আপলোড কৰা হ'ব, অৰ্থাৎ যিসকল ষ্টুডেণ্টে কোৱালিফাই হয় স্কুটাৰৰ কাৰণে তেওঁলোকৰ নাম এই লিংকত আপলোড কৰা হ'ব। তাৰপিছতে যোগ্য হিতাধিকাৰীক স্কুটাৰ সুচাৰুৰূপে বিতৰণ কৰাটো নিশ্চিত কৰিবলৈ উচ্চ শিক্ষাৰ সঞ্চালকে কাউন্সিল প্ৰিন্সিপালৰ তালিকা অৱগত কৰিব, অৰ্থাৎ স্কুটাৰসমূহ ভালদৰে বা নিশ্চিতভাৱে বিতৰণ কৰাৰ বাবে উচ্চ শিক্ষা অৰ্থাৎ হায়াৰ এডুকেশ্যনৰ প্ৰিন্সিপালৰ তাতে তালিকাসমূহ পঠাই দিব, অৰ্থাৎ মেৰিট লিষ্টসমূহ আপোনালোকে এতিয়া BA, BSc, BCom য'ত পঢ়ি আছে সেই কলেজৰ প্ৰিন্সিপালক মেৰিট লিষ্টখন পঠিয়াই দিয়া হ'ব। তাৰপিছতে দিয়া আছে যোগ্য ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট কাউন্সিল প্ৰিন্সিপালৰ পৰা প্ৰশংসাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি আপতিত ডিলাৰৰ ওচৰত জমা দিব। ইয়াতে কোৱা হৈছে যে কোৱালিফাই ষ্টুডেণ্টে ডকুমেণ্টখিনি যেতিয়া প্ৰিন্সিপালৰ ওচৰত জমা দিব বা ডিলাৰৰ ওচৰত জমা দিব, তাৰপিছতে এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হ'ব আৰু এই চাৰ্টিফিকেটখন প্ৰিন্সিপালৰ পৰা ল'ব লাগিব। ইতিমধ্যে মেৰিট লিষ্ট প্ৰকাশ পাইছে, তোমালোকে য'ত চাৰ্টিফিকেটখন পাবা তাৰ প্লেচটো দিয়া আছে, যেনে আমাৰ গোৱালপাৰা জিলাত দিয়া হ'ব। গোৱালপাৰা কলেজৰ প্ৰিন্সিপালৰ পৰা সেই চাৰ্টিফিকেটখন আনিব লাগিব, প্ৰশংসাৰ চাৰ্টিফিকেট। তাৰপিছতে সেইখন চাৰ্টিফিকেট ডিলাৰৰ ওচৰত জমা দিব লাগিব। প্ৰিন্সিপালৰ পৰা চাৰ্টিফিকেটখন লৈ ডিলাৰৰ ওচৰত জমা দিব লাগিব। তাৰপিছতে কোৱা হৈছে যে চৰকাৰী স্কুটাৰ পঞ্জীয়ন আৰু বীমাৰ বাবে এই ধনৰাশি প্ৰদান কৰিব, অৰ্থাৎ চৰকাৰে এই স্কুটাৰসমূহৰ বাবে যি ধন লাগিব, টকা পইচা লাগিব, সেইখিনি চৰকাৰে প্ৰদান কৰিব। আৰু কাউন্সিল প্ৰিন্সিপাল হিতাধিকাৰীৰ সবিশেষ সঠিকভাৱে পৰীক্ষা কৰাৰ পিছত কাউন্সিলে প্ৰিন্সিপাল কৰি সংশ্লিষ্ট ডিলাৰক ধন মুকলি কৰিব। শিক্ষাৰ্থীজনৰ উপযুক্ত প্ৰমাণ, অৰ্থাৎ তেওঁ বা তাই কোৱালিফাই হয় নে নহয় স্কুটি পোৱাৰ কাৰণে, সেইবোৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ পিছত প্ৰিন্সিপালজনে স্কুটাৰৰ কাৰণে পইচাখিনি ডিলাৰক দিব, ধনৰাশি প্ৰদান কৰিব। তাৰপিছতে পঞ্জীয়ন আৰু বীমাৰ খৰচৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ডিলাৰক কোনো ধৰণৰ ধন দিয়াৰ প্ৰয়োজন নাই, অৰ্থাৎ পঞ্জীয়ন মানে হৈছে ৰেজিষ্টাৰ, যিকোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে বা ৰেজিষ্টাৰ কৰাৰ কাৰণে বীমাৰ খৰচৰ কাৰণে শিক্ষাৰ্থীয়ে মানে তোমালোকে ডিলাৰক কোনো ধৰণৰ পইচা দিব নালাগে। তাৰপিছতে লিখা আছে সংশ্লিষ্ট ডিলাৰৰ পৰা এই স্কুটি সংগ্ৰহ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। তাৰপিছতেই তোমালোকে স্কুটাৰখন ডিলাৰৰ পৰা ল'ব পাৰিবা। তাৰপিছতে কোনো ছাত্ৰৰ মৃত্যুৰ ক্ষেত্ৰত আইনী অভিভাৱকে স্কুটাৰখন সংগ্ৰহ কৰিবলৈ বাছি ল'ব পাৰে, নকৰিব পাৰে। কোৱালিফাই শিক্ষাৰ্থীজনৰ যদি মৃত্যু হৈছে, এই ক্ষেত্ৰত তেওঁৰ পেৰেণ্টছ পিতৃ-মাতৃয়ে বা নিজৰ মানুহে এই স্কুটাৰখন ইচ্ছা কৰিলে ল'ব পাৰে বা ইচ্ছা কৰিলে নল'ব পাৰে। তাৰপিছতে দিয়া আছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেৰিট বঁটাৰ হিতাধিকাৰীসকলৰ নিযুত মইনা আঁচনিৰ বাবে যোগ্য নহ'ব, কিন্তু যদি কোনো গাৰ্ল হিতাধিকাৰী স্কুটাৰখন লাভ কৰাৰ পৰা বিৰত থাকে তেন্তে তেওঁ নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ ইয়াত কোৱা হৈছে নিযুত মইনা আঁচনি আৰু প্ৰজ্ঞান ভাৰতী আঁচনি দুটা একেলগে নাপায়। যদি কোনোবাই প্ৰজ্ঞান ভাৰতী আঁচনি লৈছে তেনেহ'লে তেওঁ বা তাই নিযুত মইনা আঁচনি নাপায়, আৰু যদি কোনোবাই স্কুটাৰ লোৱা নাই সেই ক্ষেত্ৰত তাই কিন্তু নিযুত মইনা আঁচনিৰ বাবে এপ্লাই কৰিব পাৰে।